এখনি অখ্যাত ঠাইৰ বিখ্যাত ব্যক্তি সঁচাই আমোদজনক আৰু অতি আনন্দজনক অসম মুলুকৰে এখন অখ্যাত ঠাইৰ এগৰাকী বিখ্যাত ব্যক্তি তেওঁ দেখাত একেবাৰে সাধাৰণ কিন্তু গাত অসাধাৰণ গুণ এগৰাকী বহু বলকি ব্যক্তি ৰাজনৈতিকভাৱেও সক্ৰিয় সাংঘাতিক ব্যক্তিগৰাকী জলৈকে যায় তাতেই জনতাই আগুৰি ধৰি মোবাইলত তোলে সকলোৱে সেলফি কোন বাৰু সেইজন বিখ্যাত ব্যক্তি হয় এজন বিখ্যাত ব্যক্তিৰে ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হোৱা গৈছিল এআইএন লাইভৰ এটা দল কিন্তু আচৰিত অধিকাংশ গ্ৰাহক ব্যস্ত সেলফি তোলাতে চাওকচোন সকলোৰে পৰিচিত কথাৰ চহকী চকুৰ আলি গুৱাহাটীৰ লাজগেটত থকা চাহৰ হোটেলখনৰ এক প্ৰতিবেদন গুৱাহাটীৰ পৰা সামাদুল হকৰ ৰিপৰ্ট নিউজ ডেস্ক এআইএন লাইভ চকুৰ ভাই আপোনাৰ ব্যৱসায় কেনে চলিছে আছে ভালে চলি আছে বাকি আপোনাৰ ৰাজনীতি ক্ষেত্ৰতো দেখা পালো সামগ্ৰীটো ৰাজনীতি কৰিম ৰাজনীতি বাদে এতিয়া তাৰ লগতে ব্যৱসায়ো ন বাকি আপোনাৰ কাষ্টমাৰ দেখিলো ইয়াতে বাকি ইয়াক লৈ আপোনাৰ মতামত কি না ভালে পাই আছো আমাৰ সহযোগিতা কৰি আছে ৰাইজে ভাল পাই আছো আৰু ভাল লাগি আছে আপোনাৰ এড্ৰেছটো কৈ দিব নেকি এবাৰ দিছপুৰ লাজগেট আমাৰ দোকানৰ নামটো হ'ল টি টাইম উইথ চুবেলি ধন্যবাদ Thank you.